সূরা ইখলাস তো আমি সকলোৱে পঢ়ো, কিন্তু এই সূৰাৰ আশ্চৰ্য এটি আমল আজি মই কৈ দিম। এই আমলটি আজি কৰিলে আজিৰ পৰাই বৰকত হোৱা আৰম্ভ হৈ যাব, উন্নতৰ দুৱাৰ খুলিব, জীৱনৰ অভাৱ অনাটন পেৰেচানিবোৰ আল্লাহ তাআলাই দূৰ কৰি দিব। আপুনি যিয়েই দোয়া কৰে আল্লাহ তাআলাই কবুল কৰিব। যিসকলে ইনকাম কৰে, ৰোজগাৰ কৰে, আল্লাহ তাআলাই তেওঁলোকৰ ৰোজগাৰত প্ৰচুৰ বৰকত দান কৰিব, জীৱনত শান্তি আহিব ইনশাআল্লাহ। সূৰা ইখলাস কোরআনে কারিমর সৰু এটি সূরা হয়। এই সূরার মাজত আল্লাহ তাআলার ওয়াহদানিয়াতৰ তালিম দেওয়া হয়েছে, আল্লাহ তাআলার একত্ববাদৰ কথা কোৱা হয়েছে। সূরা ইখলাসৰ মাজত আল্লাহ তাআলার ইমান সুন্দৰকৈ পৰিচয় দেওয়া হয়েছে, যেটো নেকি কোরআনে কারিমর অন্য কোনো সূরাত আল্লাহ তাআলার ইমান সুন্দৰকৈ পৰিচয় দেওয়া হোৱা নাই। সূরা ইখলাস মই প্ৰথমতে পাঠ কৰিম, তাৰ পিছত আমলটি কোন সময়ত আৰু কেনেকৈ কৰিব লাগিব মই ধুনীয়াকৈ বুজাই দিম ইনশাআল্লাহ। ভিডিঅ'টি মনোযোগ সহকাৰে চাওক আৰু সূৰা ইখলাসৰ ফজিলত সম্পৰ্কে এই গুৰুত্বপূৰ্ণ আমলটি আজি আপুনি শিকি লওক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল হুৱাল্লাহু আহাদ আল্লাহুছ সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুৱান আহাদ। আল্লাহ তাআলাই কয়, হে নবী আপুনি কৈ দিয়ক আল্লাহ এক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। আল্লাহ আল্লাহ হয়, এক অদ্বিতীয়, তেওঁৰ কোনো শৰীক নাই। আল্লাহুছ সামাদ, আল্লাহ বেনিয়াজ হয়, আল্লাহ তাআলাই কাৰো মুখাপেক্ষী নহয়। এই কায়নাত, এই জাহান আল্লাহ তাআলাই সৃষ্টি কৰিছে, কোনো কিছুৰ প্ৰয়োজন হোৱা নাই। আমি যদি সাধাৰণ কিবা এটা বস্তু আমি বনাওঁ, অন্য এটা বস্তুৰ প্ৰয়োজন হয়, অন্য কিবা বস্তুৰ জৰুৰত হয়, কিন্তু আল্লাহ তাআলাই এই বিশ্ব ব্ৰহ্মাণ্ড, এই আকাশ জমিন চন্দ্ৰ সূৰ্য এই জাহান সৃষ্টি কৰিছে, আল্লাহ তাআলাৰ কোনো কিছুৰ প্ৰয়োজন হোৱা নাই। আল্লাহ তাআলাই কোন বুলি কৈ দিয়াৰ লগে লগে সকলো কিছু হৈ গৈছে। আল্লাহ তাআলা কাৰো মুহতাজ নহয়, কাৰো মুখাপেক্ষী নহয়, আল্লাহ বেনিয়াজ হয়। লাম ইয়ালিদ ওয়া লাম ইউলাদ, আল্লাহ তাআলা কাৰোবাৰ পৰা জন্ম লোৱাও নাই, কাৰোবাক জন্ম দিয়াও নাই। পিতা পুত্ৰ এইবোৰৰ পৰা আল্লাহ তাআলা, এই ৰিস্তাৰ পৰা আল্লাহ তাআলা মুক্ত হয়, এইবোৰৰ ঊৰ্ধত হয় যিসকলে তাছলিছ খুদাৰ ইবাদত কৰে। পিতা পুত্ৰ পবিত্ৰ আত্মা যিসকলে তিনি খুদাৰ ইবাদত কৰে, তেওঁলোকক এই আয়াতৰ দ্বাৰা বাতিল কৰা হৈছে তেওঁলোকৰ দাৱা যে আল্লাহ আল্লাহ হয়, যাৰ নেকি কোনো পিতা পুত্ৰ নাই, কাৰোবাৰ পৰা জন্ম লোৱাও নাই, কাৰোবাক জন্ম দিয়াও নাই। ওয়ালাম ইয়াকুল লাহু কুফুৱান আহাদ, আল্লাহ তাআলার সমতুল্য কোনো নাই। আল্লাহ আল্লাহ হয়, লা লা কাহা জো লা হুয়া, জুজ লা হুয়া কুল্লা হুয়া, ফির কিয়া হুয়া, আল্লাহ হুয়া। আল্লাহু আলামুন বিজাতিল ওয়াজিবিল ওজুদিল মুস্তাহিকি বিজামিই সিফাতিল কামাল। আল্লাহ জাতৰ নাম হয় যি নেকি সকলো গুণৰ অধিকাৰী হয়, সকলো সিফাতে কামালিয়াৰ যিজন অধিকাৰী হয়, সকলো গুণৰ যিজন অধিকাৰী হয়, সেইজন আল্লাহ হয়। আল্লাহ তাআলাৰ সুন্দৰকৈ পৰিচয় দিয়া হৈছে এই সূৰাৰ মাজত। এই সূৰা ইয়াৰ ইমানেই ফজিলত হয়, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যে ব্যক্তি সূরা ইখলাস এবার পাঠ করে কোরআনে কারিমর 10 পারা তিলাওয়াত করার সওয়াব পায়। সুবহানাল্লাহ। দুবার পাঠ করিলে কোরআনে কারিমর 20 পারা তিলাওয়াতের সওয়াব। তিনবার সূরা ইখলাস পাঠ করিলে কোরআনে কারিমর 30 পারা তিলাওয়াতের সওয়াব, কোরআনে কারিম খতম করার সওয়াব আল্লাহ তাআলা তার নামে আমল দান করে। আল্লাহু আকবার। সূরা ইখলাস জনে যিমান বেশি পাঠ করিব তার হিমানেই ফায়দা হয়। আল্লাহর রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ এজন সাহাবা, যাৰ নাম হযরতে আবু যর গফফাৰী রাদিয়াল্লাহু আনহু। এদিনাখন এটা ঘটনা হ'ল, নবী সাল্লাল্লাহু আলাইহি সাল্লাম বহি আছিল, ওচৰতে আছিল ওয়াহিৰ ফিৰিস্তা যিজন হযরতে জিব্রাইল আলাইহিস সালাম, নবীৰ ওচৰতে তেওঁ ৰখি আছিল। এনে কোৱাতে আল্লাহৰ নবীৰ সাহাবা হযরতে আবু যৰ গফফাৰী রাদিয়াল্লাহু আনহু ৰাস্তা দি গৈ আছে। দেখা পাই হযরতে জিব্রাইল আলাইহিস সালামে কৈ উঠিলে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, ৰাস্তা দি গৈ থকা মানুহজন আপোনাৰ সাহাবা আবু যৰ গফফাৰী নহয় জানো? নবী সাল্লাল্লাহু আলাইহি সাল্লাম আচৰিত হৈ গ'ল, এইজন যে মোৰ সাহাবা আবু যৰ গফফাৰী হয়, জিব্রাইলে ইমান ধুনীয়াকৈ কেনেকৈ চিনি পালে? নবী সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰশ্ন কৰিলে, হে ভাই জিব্রাইল, এইজন মোৰ সাহাবা আবু যৰ গফফাৰী হয়, তুমি কেনেকৈ জানা, তুমি কেনেকৈ চিনি পোৱা, তুমি ইমান ধুনীয়াকৈ কেনেকৈ ক'ব পাৰিলা? হযরতে জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাৰ সাহাবা আবু যৰ গফফাৰীক মই অকল চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মহাব্বত কৰোঁ। অকল মই নহয়, এই আকাশ জমিনৰ সকলো ফেৰিস্তাই আবু যৰ গফফাৰীক ভাল পায়, তাক মহাব্বত কৰে, তাৰ ইহকাল পৰকালৰ কল্যাণৰ কাৰণে, ইহকাল পৰকালৰ শান্তিৰ কাৰণে দোয়া কৰি থাকে। খুদ আল্লাহ তাআলাই আবু যৰ গফফাৰীক ভাল পায় আৰু তাক মহাব্বত কৰে। আল্লাহু আকবার। নবী সাল্লাল্লাহু আলাইহি সাল্লাম হযরতে জিব্রাইল আলাইহিস সালামক প্ৰশ্ন কৰিলে,
হে ভাই জিব্ৰাইল, আবু যৰৰ জীৱনত এনেকুৱা কোন আমল হয় যাৰ কাৰণে আল্লাহ তাআলা খুশ হৈ গৈছে, তুমিও ভাল পোৱা, আকাশ জমিনৰ সকলো ফেৰেশতাই তাৰ কাৰণে দোৱা কৰে, আবু যৰে এনেকুৱা কি আমল কৰে? হজরতে জিব্রাইল আলাইহিস সালাম উত্তৰত কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাৰ সাহাবা আবু যৰ গাফফাৰী এনি টাইম সূরা ইখলাস পাঠ কৰি থাকে। আল্লাহু আকবার। যি সূৰাৰ মাজত আল্লাহ তাআলাৰ ওয়াহদানিয়তৰ তালিম দেয়া হৈছে, তাওহীদৰ তালিম দেয়া হৈছে, এই সূৰা বেছি বেছি পাঠ কৰি থাকে। সেইকাৰণে মই নিজে ভাল পাওঁ, আকাশ জমিনৰ সকলো ফেৰেশতাই ভাল পায়, তাক মহব্বত কৰে, খুদ আল্লাহ তাৰ প্ৰতি ৰাজি খুশি হয়। আল্লাহু আকবার। যিজন বান্দাৰ প্ৰতি আল্লাহ খুশ হৈ যায়, যিজন আল্লাহৰ হৈ যায় আৰু আল্লাহ যাৰ হৈ যায়, তাৰ এই পৃথিৱীত কোনো কিছুৰে অভাৱ নহয়। আল্লাহ তাআলাই কোরআনে কাৰিমত কয়, ফাজকুৰুনি আজকুৰুকুম ওয়াশকুৰুলি ওয়ালা তাকফুৰুন। হে বিশ্বৰ মানৱ জাতি, তোমালোকে মোক ইয়াদ কৰা, মোৰ জিকিৰ কৰা, মই তোমালোকৰ ফিকিৰ কৰিম। আমি আল্লাহৰ জিকিৰ কৰোঁ, নামাজ পঢ়ি, ৰোজা ৰাখি, তসবিহ তাহলিল কৰি, কোরআনে কাৰিমৰ তিলাৱত কৰি আমি আল্লাহ তাআলাৰ জিকিৰ কৰি থাকোঁ। আৰু আল্লাহ তাআলাই আমাৰ ফিকিৰ কেনেকৈ কৰে? আমাৰ দুআসমূহ কবুল কৰে, জীৱনৰ অভাৱ অনাটন পেৰেচানিবোৰ দূৰ কৰে, জীৱনত শান্তি দান কৰে, বেমাৰত পৰিলে আমাক শিফা দান কৰে। আল্লাহ তাআলাই এনেকৈ আমাৰ জিকিৰ কৰি থাকে, আমাৰ ফিকিৰ কৰি থাকে। মনত ৰাখিব, যদি আমি আল্লাহ তাআলাৰ সুলতানাতৰ আগত আমাৰ মাথা নত কৰোঁ, আল্লাহ তাআলাই এই পৃথিৱীৰ সুলতান আমাক বনাই দিব, এই কায়নাতৰ সকলো কিছু আমাৰ মুসাখৰ কৰি দিব। আল্লাহ তাআলাই কয়, তোমালোক মোৰ হৈ যোৱা, মই তোমালোকৰ হৈ যাম। তুমি এক খোজ আহা, মই দুই খোজ যাম। তুমি যদি খোজকাঢ়ি আহা, মই দৌৰি দৌৰি যাম। তুমি মোৰ ওচৰত দোৱা কৰিব লাগিব, বিচাৰিব লাগিব। সূরা ইখলাসৰ ইমানেই ফজিলত হয়, হাদিস শরীফত আহিছে আল্লাহর রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, মান কারাআ সূরাতাল ইখলাস 10 মাররাত বানাল্লাহু লাহু কাসরান ফিল জান্নাহ। আল্লাহু আকবার। যে ব্যক্তি সূরা ইখলাস 10 বার পাঠ করিলে আল্লাহ তাআলা সেই ব্যক্তির কারণে জান্নাতত একটা বিল্ডিং তৈয়ার করে দিব। সুবহানাল্লাহ। এজন সাহাবা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতক আমির বনাই এক মুহাসাবাত পঠাইছিল, তেখেতক লিডার বনাই পঠাইছিল। যিমান দিন তাতে আছিল, তেওঁ যিমান ওয়াক্তৰ নামাজ পঢ়াইছে, যিজন লিডাৰ হয়, যিজন আমিৰ হয়, তেওঁই ইমাম হয়। যিমান দিন নামাজ পঢ়াইছে, প্ৰত্যেক ওয়াক্ত নামাজত তেওঁ সূরা ইখলাস পাঠ কৰে। অন্য সাহাবাসকলে তেখেতক বাৰ বাৰ কয় যে আপুনি এই সূৰাৰ বাহিৰে বেলেগ সূৰাওতো জানে, অন্য সূৰাটো পঢ়িব পাৰে, অকল এই সূৰা কিয় পঢ়ে? তেওঁ নামানে। যিমান ক'লেও প্ৰত্যেক ৰাকাততেই সূরা ইখলাস তেওঁ পাঠ কৰে। অন্য সূৰা পঢ়াৰ পিছতো সূরা ইখলাস প্ৰত্যেক ৰাকাততে পাঠ কৰে। তাৰ পৰা উভতি অহাৰ পিছত সাহাবাসকলে যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি শিকায়ত কৰিলে, ইয়া ৰাসূলুল্লাহ, এনেকুৱা ঘটনা, যিমান ওয়াক্ত নামাজ পঢ়াইছে প্ৰত্যেক ওয়াক্ততেই তেওঁ সূরা ইখলাস পাঠ কৰে, আমি যিমান ক'লেও তেওঁ মানা নাই। হুজুৰ, এনেকুৱা কিয় কৰিছে আপুনি সোধকচোন। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতক মাতিলে আৰু সুধিলে যে তোমাৰ বন্ধুসকলৰ কথা কিয় মানা নাই, এনেকুৱা কিয় কৰিলা? সাহাবাজনে কয়, ইয়া ৰাসূলুল্লাহ, এই সূরা ইখলাসৰ মুহাব্বত মোৰ এনেকুৱা হয় যে মই যদি সূরা ইখলাস নপঢ়ো মোৰ ভাল নালাগে। সূরা ইখলাসৰ মুহাব্বত মোৰ অন্তৰত ঘৰ কৰি লৈছে, যাৰ কাৰণে মই প্ৰত্যেক ওয়াক্তত, প্ৰত্যেক ৰাকাততেই মই সূরা ইখলাস পাঠ কৰি থাকোঁ। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, এই সূরা ইখলাসৰ মুহাব্বতে তোমাক জান্নাতত পৌঁছাই দিব। আল্লাহু আকবার। সূরা ইখলাসৰ ইমান ফজিলত হয়, যদি এই সূৰাৰ লগত আপোনাৰ মোৰ মুহাব্বত হয়, এই সূৰা বেছি বেছি পাঠ কৰোঁ, এই সূৰাই আমাক জান্নাতত লৈ যাব। আল্লাহু আকবার। সূরা ইখলাসৰ যি আমলৰ কথা মই কৈ আছোঁ, যি আমল কৰিলে জীৱনত বৰকত হ'ব, আল্লাহ তাআলাই জীৱনত উন্নত দান কৰিব, এই আমলটি আপুনি যিকোনো সময়ত কৰিব পাৰে। অকল মকৰুহ 5টা সময় বাদ দি অন্য যিকোনো সময়ত এই আমল কৰিব পাৰে। যি 5টা সময়ত নামাজ পঢ়া মকৰুহ হয়, সূৰ্য উদয় হোৱাৰ সময়ত, সূৰ্য ডুবাৰ সময়ত, সূৰ্য যেতিয়া অস্ত হয় এই সময়ত, আৰু ঠিক দুপৰীয়াৰ সময়ত, আৰু এটা সময় হৈছে ফজৰৰ ফৰজ নামাজৰ পিছৰ পৰা সূৰ্য উদয় হোৱালৈকে, এই সময়ত নামাজ পঢ়া মকৰুহ হয়। আৰু এটা সময় হৈছে আসৰৰ ফৰজ নামাজৰ পিছৰ পৰা সূৰ্য অস্ত যোৱাৰ আগলৈকে, এই 5টা সময় নামাজ পঢ়া মকৰুহ হয়। এই সময়ত আপুনি এই আমল নকৰিব। এই সময়ৰ বাহিৰে যেতিয়াই আপোনাৰ সুবিধা হয় আপুনি এই আমলটি কৰিব। আমল কৰাৰ পূৰ্বে অৱশ্যই আপুনি সুন্দৰকৈ অজু কৰিব, সুন্দৰকৈ সুন্নতি নিয়মত অজু কৰিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে আল্লাহ তাআলাৰ পক্ষৰ পৰা তেওঁলোকৰ কাৰণে 2টা পুৰস্কাৰ হয়। 1 নম্বৰ পুৰস্কাৰ হৈছে যে তাৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল আল্লাহ তাআলাই লগে লগে মাফ কৰি দিয়ে। সুবহানাল্লাহ। 2 নম্বৰ পুৰস্কাৰ হৈছে যিসকলে সুন্দৰকৈ অজু কৰিব, কিয়ামতৰ দিনাখন তেওঁলোকৰ অজুৰ সেই অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব। সুবহানাল্লাহ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মই তেওঁলোকক দেখিলেই চিনি পাই যাম, সেইসকল মোৰ উম্মত হয়, মই শাফাআত কৰি তেওঁলোকক জান্নাতত লৈ যাম। তেওঁলোকে যে অজু কৰিব,
তেওঁলোকৰ অজুৰ অংগবোৰ নূৰৰ দৰে জিলমিল কৰি থাকিব। মই দেখিলেই চিনি পাই যাম সেইসকল মোৰ উম্মত হয়। আল্লাহু আকবার। সেইকাৰণে সুন্দৰকৈ আমি অজু কৰিব লাগে। সুন্নতি নিয়ম মানি আমি অজু কৰিম। তাৰপিছত পশ্চিম আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়াহদাহু লা শাৰীকা লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাসূলুহু। অজুৰ পিছত কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ তাআলাই সেই বান্দাৰ কাৰণে জান্নাতৰ সকলো দুৱাৰ খুলি দিয়ে। সেই বান্দাই আল্লাহৰ জান্নাতৰ যিকোনো দৰ্জা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰে। সুবহানাল্লাহ। তাৰপিছত আপুনি অজু কৰিলে, পশ্চিম আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে, ইয়াৰ পিছত জায়নামাজ পাৰি লৈ আপুনি থিয় হৈ যাব। 2 ৰাকাত ছলাতুল হাজতৰ নামাজ আপুনি পঢ়ি ল'ব। ছলাতুল হাজত নামাজ পঢ়ি তাৰপিছত এই আমলটি আপুনি কৰিব। ছলাতুল হাজত নামাজ হৈছে উদ্দেশ্য পূৰণৰ নামাজ, আশা পূৰণৰ নামাজ। জীৱনৰ অভাৱ অনাটন পেৰেচানি আহিছে, কোনো জাগাত উন্নত হোৱা নাই, আপুনি ব্যৱসায় বাণিজ্য কৰিছে তাতে ছাকচেছ নাই, জীৱনত বহুত বিপদ আপদ আহিছে, যিকোনো উদ্দেশ্য লৈ আপুনি 2 ৰাকাত ছলাতুল হাজতৰ নামাজ পঢ়িব। ছলাতুল হাজত নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই ছলাতিল হাজা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। নিজৰ ভাষাত ক'লে মই আল্লাহৰ ওয়াস্তে ছলাতুল হাজতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব। উদ্দেশ্যটো মনত ৰাখিব। আপোনাৰ যি উদ্দেশ্য হয়, আপোনাৰ কি পেৰেচানি, আপোনাৰ কি বিপদ, সেয়া আপোনাৰ মনত থাকিব। আৰু এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি 2 ৰাকাত নামাজ পঢ়িব। আৰু নামাজৰ পিছত ছলাতুল হাজতৰ এটা দোৱা আছে, সেই দোৱাটিও পঢ়িব পাৰে। যদি নাজানে কোনো কথা নাই, দোৱাটি মই কৈছোঁ, লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম সুবহানাল্লাহি রাব্বিল আরশিল আযীম আলহামদুলিল্লাহি রাব্বিল আলামিন আসআলুকা মুজিবাতি রাহমাতিক ওয়া আযাইমা মাগফিরাতিক ওয়াল গনিমাতা মিন কুল্লি বিররি ওয়াস সালামাতা মিন কুল্লি ইসম লা তাদা লানা যামবান ইল্লা গফারতা ولا هما إلا فرجته ولا دينا إلا قضيته ولا مرضا إلا شفيته ولا حاجة من حوائج الدنيا هي لك رضا إلا قضيتها يا أرحم الراحمين। এই দোয়াটি ছলাতুল হাজতৰ দোয়া হয়। যদি পাৰে এই দোয়াটি পঢ়িব, যদি নোৱাৰে কোনো কথা নাই। ছলাতুল হাজত নামাজ পঢ়াৰ পিছত আপুনি জায়নামাজত বহি প্ৰথমতে 3 বাৰ দুৰুদ, তাৰপিছত 3 বাৰ ইস্তিগফাৰ, তাৰপিছত সূৰা ইখলাছ আপুনি 10 বাৰ পঢ়িব। যিকোনো দুৰুদ পঢ়িব পাৰে। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। মনত ৰাখিব, যেতিয়া দুৰুদ পঢ়ে নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ, নবীৰ ভালপোৱা অন্তৰত লৈ আপুনি দুৰুদ পঢ়িব। হাদিস শৰীফত আহিছে, মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান। যি ব্যক্তি এবাৰ দুৰুদ শৰীফ পাঠ কৰিব, আল্লাহ তাআলাই তাৰ ওপৰত 10টা ৰহমত অৱতীৰ্ণ কৰিব। সুবহানাল্লাহ। অফি ৰিৱায়াতিন, অন্য ৰিৱায়াতত আহিছে 10টা ৰহমত নাজিল কৰিব, 10টা গুনাহ মাফ কৰি দিব, 10টা মৰ্যাদা আল্লাহ তাআলাই বুলন্দ কৰি দিব। সুবহানাল্লাহ। সেইকাৰণে নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ আপুনি দুৰুদ শৰীফ পাঠ কৰিব। তাৰপিছত 3 বাৰ ইস্তিগফাৰ পঢ়িব। যিকোনো ইস্তিগফাৰ পঢ়িব পাৰে। আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি, নতুবা আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি। খাস তওবার নিয়ত লৈ আপুনি ইস্তিগফাৰ পঢ়িব। কুরআনে কারীমত আল্লাহ তাআলা ইরশাদ করে, ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গাফফারা ইরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। আল্লাহু আকবার। যিসকলে খাস তওবার নিয়ত লৈ ইস্তিগফার পঢ়ে, ক্ষমা প্ৰাৰ্থনা বিচাৰে, আল্লাহ তাআলাই তেওঁলোকক 5টা পুৰস্কাৰ দান কৰে। সুবহানাল্লাহ। 1 নম্বৰ পুৰস্কাৰ হৈছে তাৰ গুনাহবোৰ মাফ কৰি দিয়ে। জীৱনৰ সকলো গুনাহ কাটা আল্লাহ তাআলাই মাফ কৰি দিয়ে। 2য় নম্বৰত আকাশৰ পৰা ৰিজিক বৰ্ষিত কৰে। আল্লাহু আকবার। তাৰ দৌলতত আল্লাহ তাআলাই বৰকত দিয়ে, জীৱনত আয় উন্নত হয়। 3য় নম্বৰত আল্লাহ তাআলাই নেক আওলাদ দান কৰে। 4 নম্বৰত আখিৰাতত আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাব। 5 নম্বৰত এনেকুৱা স্পেচিয়েল জান্নাত সেই বান্দাক আল্লাহ তাআলাই দান কৰিব, যাৰ তলে নহৰ প্ৰবাহিত হৈ থাকিব। আল্লাহু আকবার। সেইকাৰণে খাস তওবার নিয়ত লৈ আল্লাহ তাআলাক হাজিৰ নাজিৰ কৰি নিজৰ জীৱনৰ গুনাহবোৰ অনুতপ্ত হৈ, ইয়া আল্লাহ মই অমুক অমুক গুনাহ কৰিছোঁ, এইবোৰ গুনাহ মনত পেলাই এনেকৈ খাস তওবার নিয়তে আপুনি ইস্তিগফাৰ পঢ়িব। ইয়াৰ পিছত 10 বাৰ সূৰা ইখলাছ আপুনি পাঠ কৰিব। প্ৰতিবাৰ আপুনি বিসমিল্লাহ পঢ়িব। বিসমিল্লাহ সহ সূৰা ইখলাছ পাঠ কৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কুল হুৱাল্লাহু আহাদ
আল্লাহুস সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। বিসমিল্লাহির রহমানির রহিম। কুল হুয়াল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। এনেকৈ সূরা ইখলাস 10 বাৰ পাঠ কৰাৰ পিছত আকৌ 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব। দুৰুদ শৰীফ পঢ়ি ইয়াৰ পিছত আপুনি হাত তুলি মুনাজাত কৰিব, আল্লাহ তাআলাৰ ওচৰত কান্দি কান্দি দোয়া কৰিব। আল্লাহ তাআলাই জীৱনৰ সকলো অভাৱ অনাটন পেৰেশানিবোৰ আল্লাহ তাআলাই দূৰ কৰি দিব। আপুনি যিয়েই বিচাৰে আল্লাহ তাআলাই আপোনাক দান কৰিব। আপোনাৰ দোয়া কবুল হ'ব, মনৰ আশাবোৰ পূৰণ হ'ব, আধৰুৱা সপোনবোৰ আল্লাহ তাআলাই পুৰা কৰি দিব ইনশাআল্লাহ। এই আমল আপুনি প্ৰতিদিন সদায় এই আমলটি আপুনি কৰিব। যদি পাৰে এই আমলটি আপুনি তাহাজ্জুদৰ নামাজ পঢ়ি, তাহাজ্জুদৰ নামাজৰ পিছত জায়নামাজত বহি এই আমলটি কৰিব। যদি তাহাজ্জুদত আপুনি সাৰ নাপায়, আপুনি দিনতো যিকোনো সময়ত 2 ৰাকাত সালাতুল হাজত নামাজ পঢ়ি এই আমলটি কৰি থাকিব। আল্লাহ তাআলাই আপোনাৰ জীৱনত বৰকত দান কৰিব। আল্লাহ তাআলাৰ খাস ৰহমতৰ দৃষ্টি আপোনাৰ ঘৰত আহিব, জীৱনত উন্নত হৈ যাব ইনশাআল্লাহ তাআলা। মহান আল্লাহ তাআলাই আমাক সকলোকে ইহকাল পৰকালৰ সকলো কল্যাণ দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।